নমস্কাৰ বন্ধু-বান্ধৱীসকল, লাটুমেধি ইউটিউব চেনেলটো তৰফৰ পৰা আপোনালোকলৈ স্বাগতম জনাইছোঁ। যিহেতু আজি 31 ডিচেম্বৰ 2023 চনটো আজি বিদায় মাগিব। অনাগত দিনবোৰ 2024ক আমি আঁকোৱালি ল'ব লাগিব। আমি 2023টোত কি কাম কৰিলোঁ বা আপোনালোকে কি কৰিলে বা মই কি কৰিলোঁ, মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে বহুতখিনি জনালোঁ 2023 চনৰ বিষয়ে। ফাৰ্মখন লগতে জড়িত হৈ আছোঁ, ফাৰ্মিং ছেক্টৰৰ লগতে 2023 চনলৈকে, আৰু অনাগত সময়তো ফাৰ্মৰ লগতে জড়িত হৈ থাকিম বুলি ভাবি আছোঁ। বৰ্তমানো আজি 31 ডিচেম্বৰ হ'লেও তথাপিও বৰ্তমান কনষ্ট্ৰাকশ্যনৰ কাম চলাই আছোঁ। মোৰ ফাৰ্মখন মই আপোনালোকক জনাইছিলোঁ, মই কনষ্ট্ৰাকশ্যনটো দেখুৱাইছিলোঁ, কিন্তু তথাপিও আজিও বাঁহৰ কাম কৰি আছোঁ। এয়া বাঁহৰ কাম চলি আছে, দেখুৱাই দিয়া। এইবোৰ বাঁহৰ কাম কৰি আছোঁ, বেৰৰ কাম কৰি আছোঁ। আপোনালোকে বেৰবোৰ এনেকৈ দিব পাৰে যদি দিম বুলি ভাবে। মই এনেকৈ দিছোঁ, বহুতখিনি ভাল হয়। খালি অলপ পাতলাকৈ নিদিব, ডাঠকৈ দিব, যাতে কোনো জীৱ জন্তু সোমাব নোৱাৰে। তেনেকৈ আপোনালোকে তেনেকৈ দিব। চাওক, মই আপোনালোকক জনাইছিলোঁ যে 4000 কেপাচিটিৰ কাৰণে মই কনষ্ট্ৰাকশ্যনৰ কাম চলাই আছিলোঁ। এয়া দেখিছে, মই কনষ্ট্ৰাকশ্যনৰ কাম কৰি আছোঁ। আৰু আপোনালোকে বিশেষকৈ যেতিয়া ঘৰ এটা বনাব, বিশেষভাৱে পকা খুঁটি কেইটামান দিবলৈ আপোনালোকে পকা পোষ্ট দিবলৈ চেষ্টা কৰিব। পকা পোষ্টটো দিলে ঘৰটো হেভি হৈ থাকে। আৰু মাজে মাজে আপোনালোকে বাঁহৰ খুঁটা বা গছৰ খুঁটাও দিব পাৰে, কিন্তু পকা খুঁটা কেইটামান দিব, তেতিয়া ঘৰটো মজবুত হয়। যে বন্ধু-বান্ধৱীসকল, আপোনালোকৰ অনাগত দিনবোৰ ভাল হওক, 2024 চনটো ভাল হওক, তাকে মই প্ৰাৰ্থনা কৰিছোঁ। আজি মোৰ ফাৰ্মৰ 29 দিন হ'ল। 29 দিন হ'ল পৰা ধুনীয়াকৈ চলি আছে। ৰাতিপুৱা মই নৰ্মেল পানীয়ে লগালোঁ, দানা পানী লগালোঁ, ভুচি ৰেকিং কৰিলোঁ। ভুচিটো দুবাৰ ৰেকিং কৰোঁ, আপোনালোকে দুবাৰ ৰেকিং কৰিব। দুবাৰ ৰেকিং কৰিলে মই কি লাভ হয় আপোনালোকক জনাইছোঁ। ভুচিটো 1 নম্বৰ কথা, ভুচিটোৰ পৰা গেছবিলাক এমনিয়া যিটো উৎপন্ন হয়, দুবাৰ যদি ৰেকিং কৰে এমনিয়াটো নাইকিয়া হয়, গোন্ধটো ওলাই যায়, আৰু প্লাছ ভুচিটো ভাল হৈ থাকে। সেইকাৰণে আপোনালোকে ভুচিটো ওপৰত পূৰা গুৰুত্ব দিব। ফাৰ্মখনৰ মেইন ভুচিটোৰ ওপৰত মেইন ভুচিয়ে। আপোনালোকে যদি ভুচিটো গুৰুত্ব দিয়ে, তেতিয়া আপোনালোকৰ ৰিজাল্টটো এনেই ভাল হ'ব, আৰু বিশেষকৈ চৰ্দি বা এমনিয়া উৎপন্ন নহ'ব। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক মই দেখুৱাবলৈ বিচাৰিছোঁ যে মই ফাৰ্মখন বহলাই আছোঁ। আৰু বিশেষকৈ মই দীঘটো 55 ফুট দিছোঁ, কাৰণ মোৰ আগৰ অলপ এইখিনি মই বঢ়াই দিছোঁ, 55 ফুট দিছোঁ দীঘটো। আৰু আপোনালোকে দীঘটো যিমান দিয়ে দিব পাৰে, কিন্তু প্ৰস্থটো আপোনালোকে 22 বা 23 কিয় দিব লাগে? 22 বা 23 দিলে আপোনালোকে কি হয়, ফাৰ্মখনত যিটো গেছ উৎপন্ন হয়, সেই গেছটো মানে আদান প্ৰদান হৈ থাকে, ওলাই যোৱা ইনকামিং এণ্ড আউটগয়িং হৈ থাকে। সেইকাৰণে আপোনালোকে গেছটো যাতে ধুনীয়াকৈ ওলাই যাব পাৰে, সেইকাৰণে আপোনালোকে প্ৰস্থটো বেছিকৈ নিদিব। খুব বেছি 23 ফুট দিব পাৰে, বা 22 ফুট দিব পাৰে। আপুনি লংটো যিমানেই নিদিয়ক। আৰু ফাৰ্ম বনালে সদায় পুবা পশ্চিমাকৈ বনাব, পুবা পশ্চিমাকৈ বনাব, তেতিয়া ভাল হ'ব। আৰু বিশেষকৈ চিলিঙিৰ কাৰণে আপোনালোকে থাৰ্মোকলটো ব্যৱহাৰ কৰিব পাৰে। থাৰ্মোকলটো বহুত ভাল, বহুত ঠাণ্ডা কৰি ৰাখে ফাৰ্মখন। বা কিছুমানে কাৰ্টনো ব্যৱহাৰ কৰে, বা যদি আপোনালোকে হেৰিটো থাৰ্মোকলটো নাপায়, আপোনালোকে কাৰ্টনো ব্যৱহাৰ কৰিব পাৰে। তেতিয়া আপোনালোকৰ বহুতখিনি ভাল হ'ব। বন্ধু এজনে মোক প্ৰশ্ন কৰিছিলে, দাদা যে ফাৰ্ম এখন বনাম, কিমান টকা খৰচা হ'ব? প্ৰথম কথা হ'ল, মই ঘৰতে কাম কৰোঁ। 1 নম্বৰ কথা, মই ঘৰতে কাম কৰোঁ, মই হাজিৰা কম লগাওঁ। আৰু 2 নম্বৰ কথা, মোৰ ঘৰতে বাঁহৰ উপলব্ধ আছে, মই বাঁহটো কিনিবলগীয়া নহয়। সেইকাৰণে মোৰ কষ্টটো কমি যায়। COST যিটো কষ্টিং হয়, সেইটো মোৰ কমি যায়। সেইকাৰণে মই ঘৰতে কৰোঁ, আৰু বিশেষকৈ হাজিৰাটো মোৰ নাযায়, আৰু বাঁহৰ ঘৰতে আছে। আৰু বিশেষকৈ টিংখিনি মোৰ প্ৰয়োজন হ'ব। মোৰ বিশেষকৈ টিং ব্যৱহাৰ কৰোঁ, কাৰণ আমাৰ ইয়াত লংকাত বিশেষকৈ খেৰ পাবলৈ টান। সেইকাৰণে মই টিংটো ব্যৱহাৰ কৰোঁ। আৰু টিংটো মানে কি হয়, টিংটো ব্যৱহাৰ কৰিলে 20-25 বছৰলৈ টেনশ্যন নাথাকে। সেইকাৰণে আপোনালোকে যদি পাৰে টিংটো ব্যৱহাৰ কৰিব। আৰু হাইটটো, বিশেষকৈ হাইটটো আপোনালোকে ছাইডৰ খুঁটাবিলাক 10 ফুট দিব, 2 ফুট তলত দিব, পুতিব, 8 ফুট থাকিব। আৰু মিডিলৰ খুঁটাটো 14 ফুট বনাব, 2 ফুট খুঁটা যাব, 12 ফুট থাকিব। তেতিয়া আপোনালোকে এই মুধচটো ধুনীয়া হ'ব। মোৰ ফাৰ্মখন দেখুৱাই দিয়া। আপোনালোকে চাওক, এই ফাৰ্মখন যে বনাইছোঁ কিমান ধুনীয়া লাগিছে। তাৰ এনেকৈ বনাব, যাতে এনেকৈ ভাল হৈ থাকে। বন্ধু-বান্ধৱীসকল, এয়া মই আজি ভিডিঅ'টোত আপোনালোকক দেখুৱালোঁ যে মই আজি 31 ডিচেম্বৰ হ'লেও কামত ব্যস্ত হৈ আছোঁ। বিশেষভাৱে কিছুমান কাম কৰিবলগীয়া আছে, কাৰণ সময়টো আমাৰ ৰখি নাথাকে, সময়টো গৈয়ে থাকিব। আমাৰ 31 ডিচেম্বৰ বা 1 জানুৱাৰী বহুত পাম আমি, তথাপিও আমাৰ কামবোৰ আমি কৰি যাবই লাগিব। আমাৰ গতানুগতিক জীৱন যেতিয়া, আমি কামবোৰ কৰিয়ে যাব লাগিব। আপোনালোকেও কৰক। 2024 চনত আপোনালোকৰ যি পৰিকল্পনা আছে, বিশেষকৈ যিসকলে ফাৰ্মিং ছেক্টৰৰ লগত জড়িত হ'ম বুলি ভাবিছে, আহক ধুনীয়াকৈ। যিমানখিনি পাৰোঁ মই মোৰ ইউটিউব চেনেলটোৰ লগত আপোনালোকে জড়িত হৈ থাকিব। আপোনালোকক যিমানখিনি পাৰোঁ মোৰ চেনেলৰ জৰিয়তে মোৰ ভিডিঅ'বোৰ উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিম।
আপোনালোকে মোৰ ভিডিঅ'টো সদায় চাব আৰু বহুতখিনি মৰম দিছে আৰু বহুতখিনি তেনেকৈ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিছে। কমেণ্ট কৰিব, প্ৰশ্ন কৰিব। আজিলৈ ভিডিঅ'টো ইমানতে এৰিছোঁ। ধন্যবাদ।